হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত মাকৰ ওচৰত গৰিমা গৈছিল আৰু তেতিয়া মাকে তুমি কলেজ জইন কৰাৰ কথা বাদেই দিলা নেকি বুলি গৰিমাক সোধাত গৰিমাই আপোনালোকে যিহেতু নিবিচাৰে সেইকাৰণে বাদ দিলো বুলি মাকক কৈছিল। আৰু মাকে তুমি মাষ্টাৰ্ছ ক্লিয়াৰ কৰিছা যদি জইন কৰা বুলি কোৱাত গৰিমাই ঘৰৰ কামবোৰ চম্ভালি মই ইমানখিনি মই কৰিব নোৱাৰিম, নহ'লে হাউচৱাইফ হ'ম, নহ'লে চাকৰি কৰিম বুলি মাকক কৈছিল। আৰু তোমাৰ মতে এইখন ঘৰ নচলে, তুমিও মোৰ ল'ৰাটোক তোমাৰ মতে চলাব নোৱাৰিবা। আৰু যিগৰাকী মানুহৰ বাবে ঘৰখনত খেলি মেলি লাগিছে সেই মানুহগৰাকী সলনি কৰিবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ইছু ঘৰলৈ আহিব আৰু তোমাক মই কেইটামান কথা ক'ম। তুমি যদি ৰাখিব পাৰা তেতিয়াহ'লে মই এইখন ঘৰত থাকিম, নহ'লে মই এইখন ঘৰৰ পৰা যাম, কাৰণ তোমাৰ মাৰ মতে মই চাকৰি কৰাটো বিচৰা নাই আৰু তুমিও মোৰ কথা শুনি চলাটো বিচৰা নাই। আৰু মোৰ কাৰণে বোলে ঘৰখনৰ অশান্তি হৈছে, গতিকে দৰকাৰ হ'লে মোক বোলে আঁতৰত ৰাখিব বুলি ইছুক ক'ব। এতিয়া তুমি মোৰ কথা শুনি মোৰ লগত থাকা নে মাৰ লগত থাকা সেইটো ডিচিশ্যন তোমাৰ বুলি গৰিমাই ক'ব। এতিয়া বাৰু ইছুই কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে পৰিগাজী দেউতাকে চেম্বাৰ খোলাৰ সেই কথাটো অৰিন্দমক ক'ব আৰু তেতিয়া অৰিন্দমে মই তোমাক আগতেই কৈছিলো নে নাই যে চেম্বাৰ খুলিব নোৱাৰা বুলি পৰীক ক'ব। আৰু পৰিয়ে মই চেম্বাৰ খুলিমেই, তুমি কি কৰিবা বুলি অৰিন্দমক ক'ব আৰু তেতিয়া অৰিন্দমে পৰিক হাতত জোৰকৈ ধৰিব আৰু পৰিয়ে হাতত দুখ পাব আৰু অৰিন্দমে এৰি নিদিয়া দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।